তোমাৰ নাজানো সখী কি হ'ল মোৰ সখী কটিয়াই ভাগিলেহি মোৰ ব্ৰহ্মচাৰ্য ব্ৰত কেনি গুচি গ'ল সখী মই একো নহবা বিভ্ৰম সখী কাৰ সাধ্য আছে আহি ভাঙে তোমাৰ ব্ৰহ্মচাৰ্য ব্ৰত সখী তুমি পৰীক্ষাত বলিৰজাৰ নাতিনী হৈ কিয় এনেভাৱে ভয়াতুৰ হৈছা যাক স্বয়ং দেৱতায়ো ভয় কৰে সেই বানৰজাৰ জীয়াৰী হৈ তুমি কালৈ ভয় কৰিছা সখী কালৈ ভয় কৰিছা সখী কিনো কবৰ দুৰ্ভাগ্যৰ কথা টোপনিত বিবশ হৈ থাকোঁতে কোনোবা অচিনাকি মদমোহন পুৰুষ ৰথতে আহি কৰিলেহি সখী আৰু সখী মোৰ ব্ৰহ্মচাৰ্য কাৰণ তেওঁৰ লগত ময়ো স্মৃতভাৱে কৰিছিলোঁ আৰু প্ৰাণ কৰি মই কৰিছিলোঁ সখী এই যে সপোন সম্ভোগ ইয়াৰ কোনো সত্যতা নাই সখী আৰু ইয়াৰ পৰা তোমাৰ পাপৰ সঞ্চাৰ হ'ব নোৱাৰে গতিকে তোমাৰ ব্ৰহ্মচাৰ্য ব্ৰত ভংগ হোৱা নাই কোনো কাৰণত সখী সপোন হ'লেও এই যে মোৰ নিথক যেন লাগিছে কাৰণ তেওঁৰে সহবাসত মই স্মৃতভাৱে কৰিছিলোঁ সংসতা আৰু প্ৰাণ ভৰি মই কৰিছিলোঁ উপভোগ সখী আজি বহাগৰ শুক্লা দ্বাদশী তিথি হয় পিছে দেৱীৰ সুবচনৰে কওঁ হৰ্মপুৰী নেতৃত্বত আছিলে নাই তেনে মনত পেলোৱা তুমি দেৱী ভৈৰৱী সেই চেগতে যিজনে তোমাক ৰুদতী অৱস্থাত স্ত্ৰীভাৱে উপনতা কৰিব তেৱেই তোমাৰ স্বামী হ'ব বুলি সখী দেৱী ভৈৰৱীৰ পৰা এতিয়াও সম্পূৰ্ণকৈ পলিওৱা নাই তেওঁ কোন বংশৰ তিল মই একোৱে নাজানো অনতি পলমে মোৰ বাণেশ্বৰৰ প্ৰকৃত পৰিচয় দান কৰি মোৰ পৰা ৰক্ষা কৰা সখী তুমি এনেদৰে বিমুখিত হৈ আমাৰ প্ৰতি অসম্ভৱ অনুৰোধ কিয় কৰিছা তুমি যিজন নেদেখা নুশুনা পুৰুষৰ মোক পৰিচয় দিবলৈ কৈছা মই তেওঁৰ বিষয়ে একোৱেই নাজানো সখী মোৰ অন্তৰ অনুভৱ তোমাৰ অন্তৰ নিশ্চয় বুজিছে আৰু নকলেও হ'ব সখী মনে মোৰ একোকে মানে মাত্ৰ বাণেশ্বৰৰ সেই সখী মোৰ যদি বাণেশ্বৰৰ প্ৰকৃত পৰিচয় দান কৰিব নোৱাৰা সখী অনতি পলমে তুমি মোৰ এই জীৱনৰ সাৱৰণে দেখিবা তুমি এনেদৰে বিমুখিত হৈ আমাৰ প্ৰতি বাৰে অসম্ভৱ অনুৰোধ কৰিছা শুনা সখী এইফালে চোৱা তুমি যিজন নেদেখা নুশুনা পুৰুষৰ বিষয়ে কৈছা মই তেওঁৰ বিষয়ে একোৱেই নাজানো তথাপিতো মই মোৰ ক্ষুদ্ৰমতি অনুসাৰে তোমাৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰিম মোৰ সাধ্য অনুসাৰে চিত্ৰপটত চিত্ৰ অংকন কৰি দাঙি ধৰিম তোমাৰ আগত তাৰ পৰা তোমাৰ প্ৰাণৰ গতিক তুমি নিজেই বাছি উলিয়াবা ইয়াৰ বাদে কিন্তু মোৰ অন্য উপায় নাই সখী ৰ'বা মই এতিয়াই লিখাৰ সামগ্ৰী কৰোঁগৈ প্ৰস্তুত